নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি এই ৰিপৰ্টবিলাক সকলোকে দি আছোঁ, প্ৰতিটো খবৰ আমি জনাই আছোঁ, যাতে কোনো এজন ল'ৰাই বা কোনো এজনী ছোৱালীয়ে যেতিয়া যাব নতুনকৈ তেওঁলোকে যাতে ভয় কৰিবলগীয়া নহয়। 9 মাইলৰ বহুতে একদম ডিমাণ্ড কৰি আছিলে যে ডিষ্টেঞ্চটো আনিব লাগে, সেইটোও আনি দিলোঁ। প্ৰতিটো চেণ্টাৰ, মুঠতে প্ৰতিটো চেণ্টাৰে আমি ৰিপৰ্ট 50% পৰা 60% বা 70%লৈকে দি দিছোঁ। বাকী যিখিনি পাৰ্চেণ্টেজ বাকী আছে সেইখিনি তুমি নিজে গৈ গম পাবা, আৰু সেইখিনি পইণ্ট তুমি নাজানাকৈও যাব পাৰিবা আৰামছে। মেইন যিকেইটা পইণ্ট সেইকেইটা আমি অলৰেডি জনাই দিছোঁ, আৰু সেইকেইটা তুমি গম পাই আৰামছে পাছ কৰি আহা। মেইন প্ৰব্লেমটো হৈছে পাছ কৰি আহা। বাকী কাজিয়া পেচাল কৰিব নালাগে। ডিপাৰ্টমেণ্টৰ মানুহে যদি তোমাক চেষ্টত উলিয়াই দিছে তেন্তে তুমি অনুগ্ৰহ কৰি ৰিকুৱেষ্ট কৰি তুমি তাতে পাছ হৈ আহা। তাতে ডিপাৰ্টমেণ্টৰ মানুহৰ লগত কাজিয়া কৰি কিবা কৰি লাভ নাই। এই কথাটো দুই এজনে কৈছিলে। প্ৰথম কথা সেইটো। ছেকেণ্ড কথা, ডকুমেণ্ট যি লাগে সেইখিনি তোমালোকে ৰেডি কৰা। যিখিনি ডকুমেণ্ট দি এপ্লাই কৰিছা, যিখিনি তোমাৰ মেইন ডমিচাইল, যিখন তোমাৰ কাষ্ট মেইন, সেইখিনি তোমালোকে ভালকৈ ৰাখিবা, সেইকেইটা জমা দিবা। আৰু তাতে কোনো ছাছপেক্টেড কিবা হৈ নাহিবা, যাতে ডকুমেণ্ট বনাবলৈ আকৌ 4 দিন সময় তোমাক দিব লাগে। এনেকুৱা কৰিব নালাগে, কাৰণ আমি আগতে যিহেতু জনাই ৰাখিছোঁ। সেইটো ছেকেণ্ড নম্বৰ কথা। থাৰ্ড নম্বৰ কথা, ৰানিং গ্ৰাউণ্ডখন কেনেকুৱা তুমি মনতে ভাবি ল'বা যে তেজপুৰত মই দৌৰিম, মই 10 পাক মাৰিব লাগিব। 9 মাইলত মই দৌৰিম, ৰাস্তাত দৌৰিব লাগিব, মই জোতা পিন্ধিব লাগিব। সেই কথাকেইটা ধ্যান ৰাখিবা। এতিয়া ক'ত কি হৈছে নহৈছে ইমান চিন্তা কৰিব নালাগে। নিজৰ চেণ্টাৰকেইটাৰ যিখিনি ডিটেইল মই জনাইছোঁ সেইটো খালি মনত ৰাখা। ইয়াতে ফিজিকেল পাছ কৰাৰ পিছত আকৌ ইয়াত তুমি দৌৰিবলৈ কেতিয়াও আহিব নালাগে। ইয়াতে মেডিকেল পাছ কৰি যোৱাৰ পিছত ইয়াত আৰু কেতিয়াও মেডিকেল নহয়। তুমি য'ত থাকিবা ত'ত মেডিকেল হ'ব। সেইটো কাৰণে তাৰপৰা মেইন টাৰ্গেটটো হৈছে পাছ কৰি অহাটো। তাতে গৈ মই একে থাকিবলৈ নাযাওঁ যিহেতু, সেইটো কাৰণে ইমান ডিটেইল জনাৰো দৰকাৰ নাই। যিখিনি মেইন পইণ্ট সেইকেইটা জানিব লাগে, যে গ্ৰাউণ্ডখন কেনেকুৱা, এনেকুৱা কিমান টাইমত আমি দৌৰিব লাগিব, ইমান টাইমত। সেইটো এটা আইডিয়া তুমি কৰি ল'ব লাগিব। আৰু মেডিকেল ষ্টাফ কেনেকুৱা, কি কথা বেছি চিন্তা কৰিলে তোমাৰ BP বাঢ়িব। BPত ৰিমেডিকেল দিছে বহুতৰে। এতিয়া মোক মেছেজ কৰি আছে, দাদা কি মেডিচিন খাম। সেইটো কাৰণে বেছি ভয় কৰাৰো দৰকাৰ নাই। আৰু কালাৰ ভিজন মই দেখাই দিছোঁ কেনেকৈ টেষ্ট কৰে, তোমালোকক জনাই দিছোঁ। আমি প্ৰি মেডিকেলো কৰাইছোঁ, ডিষ্টেঞ্চ ভিজন আমি কৰাইছোঁ, সকলোকে জনাইছোঁ, দেখাইছোঁ। অলৰেডিতো মই ভিডিঅ' বহু বছৰৰ পৰা বনাই আছোঁ, সেইবিলাকো তোমালোকক দেখাইছোঁ। আৰামছে তোমালোকে ফিট হৈ আহিব পাৰিবা। ইয়াতে কোনো ভয় কৰিবলগীয়া নাই। আমাৰ দিনত আমাক কোনেও জনোৱা নাছিলে কালাৰ ভিজন কেনেকৈ টেষ্ট কৰে, ডিষ্টেঞ্চ ভিজন কেনেকৈ টেষ্ট কৰে, আমি নিজে গমেই নাপাওঁ। প্ৰথম যিহেতু মই সেইবাৰ মেডিকেল দিছিলোঁ, আমি গমেই নাপাওঁ আগতে। সেইটো কাৰণে তোমালোককতো মই বহুতখিনি জনাই দিছোঁ। মই ভাবোঁ 70% পৰা 80% তোমালোকে গমেই পাই গৈছা। বাকীখিনি তুমি নিজে গৈ গম পাবা, গ্ৰাউণ্ডত গৈ গম পাবা। ৰানিং মই কেনেকৈ কৰিব লাগে, বডি ৱাৰ্ম আপ কেনেকৈ কৰিব লাগে, তাতে যিহেতু থাকিবই বহুতখিনি আজিকালি ছাপৰ্টিভ, সকলোৱে তোমাক ছাপৰ্ট কৰিব, সকলোৱে তোমাক দেখাই দিব, সকলোৱে তোমাক জনাই দিব। তুমি খালি জাষ্ট ফিট হৈ আহিব লাগে। একদম বহুত বেছি চিন্তা কৰিব নালাগে। চুলি দাড়ি ভালকৈ কাটি ল'বা, চাফ চিকুণ হৈ ল'বা। এনেকুৱা চুলি কাটিলেও হ'ব যিসকলৰ হাইট অকণমান কম থাকে, ওপৰৰ চুলি বেছি নাকাটিবা, ওপৰত অলপ চুলি ৰাখি দিবা, যাতে 1 চেণ্টিমিটাৰ হ'লেও তোমাৰ হাইট এটা বাঢ়ি থাকে। সেইটো আৰু ভিতৰুৱা কথা, এইবিলাক কথা মই যিহেতু হিন্দীত ভিডিঅ' নবনাওঁ, সেইটো কাৰণে হিন্দীত ভিডিঅ' নবনাওঁ, যাতে বাহিৰা মানুহে গম নাপায় আমি অসমীয়াত কি কৈ আছোঁ। আৰু বহুতকেইজনে বেয়াও পাইছে, আপডেট দি থকাৰ কাৰণে বহুকেইজনে কৈছে দাদা বেছি আপডেট দি নাথাকিব, বেছি ল'ৰা পাছ কৰিব, সেইটোও কৈছে। কিন্তু মই তেওঁলোকৰ নাম্বাৰ ডিছক্ল'জ কেতিয়াও নকৰোঁ। একো নাই, এইটো বহুতৰে ভাবিব পাৰে। কিন্তু সেইটো চেনেলৰ লগতে জড়িত যিহেতু মোৰ একাডেমি আছে, এইটো ভৰ্তিৰ লগতে জড়িত মোৰ একাডেমি আছে, এইটো ভৰ্তিৰ লগতে মই জড়িত বহু বছৰৰ পৰা ভিডিঅ' বনাই আছোঁ। সেইটো কাৰণে এইটো মোৰ কৰ্তব্য বা দায়িত্ব বুলি মই ভাবিছোঁ, যাৰ কাৰণে মই আপডেটখিনি দিছোঁ। কোনোবাই ভাল পায় বেয়া পায় ইয়াতে ক'বলগীয়া নাই। যদি তোমালোকক লাগে তোমালোকে ভিডিঅ'ত কমেণ্ট কৰি জনাবা যে লাগে, আৰু যদি নালাগে বুলি কৈ দিবা, তেতিয়া মই নিদিওঁ। একো কথা নাই তেনেকুৱা। আৰু এনেকুৱা ভিডিঅ' বনাই মই বহুতে ভাবিব পাৰে পইচা ইনকাম কৰোঁ, এইবিলাক ভিডিঅ'ৰ পৰা ইমান পইচা নাপায়। আৰু ভিউ আমাৰ কম হয়। আমি বহুত বেছি, যিহেতু মই হিন্দীত নবনাওঁ, আমাৰ অসমৰ যিকেইটা কেণ্ডিডেট আছে 3000, 4000, 10,000, তেওঁলোকৰ কাৰণে মই ভিডিঅ' বনাওঁ। মোক অসমৰ, অল ইণ্ডিয়াৰ, অল ৱৰ্ল্ডৰ মানুহ মোক নালাগে, নহ'লে মই ভিডিঅ' বনোৱাৰ কণ্টেণ্ট মোৰ ঢেৰ আছিলে। মই যদি ভিউৰ কাৰণে কাম কৰিলোঁ হয় তেন্তে মোৰ বহুত আছে। মই বহুতখিনি শিকি থৈছোঁ, ইউটিউবৰ বহুত কাহিনী মই জানো। সেইটো কাৰণে মই ভিউজৰ কাৰণে বা পইচাৰ কাৰণে কৰা নাই। যিখিনি মই ভাল পাওঁ, যিটো কামৰ সৈতে মই জড়িত, যিখিনি কৰি মই বৰ্তমান চলি আছোঁ, আমাৰ একাডেমিখন আমি চলাই আছোঁ, সেইকাৰণে মই কামখিনি কৰি আছোঁ, যাতে আমাৰ ষ্টুডেণ্ট এজনো ফেইল কৰিবলগীয়া নহয়। আমাৰ সৈতে জড়িত তেওঁ যাতে গম পায়। আৰু অকল চাকৰিটো নহয়, এটা পৰিয়াল নিচিনা হৈ আছে। যিখিনি মানুহ মোৰ লগত একদম অন্তৰংগত জড়িত, তেওঁলোকৰ পৰিয়ালবিলাকো মোৰ লগত বহুত ভিতৰুৱাকৈ জড়িত। এতিয়া কাৰোবাৰ মাকে মোৰ ভিডিঅ' চায়, কাৰোবাৰ দেউতাকে মোৰ ভিডিঅ' চায়। সেইটো কাৰণে এইটো এটা আমি কমিউনিটি বনাই আছোঁ, এটা আমাৰ ডাঙৰ পৰিয়াল মই বনাই আছোঁ। ইয়াতে মোৰ বেলেগ তেনেকুৱা কথা নাই। আৰু যেতিয়া আমি প্ৰি মেডিকেল কৰাইছিলোঁ, তাতে আমি যিখিনি ল'ৰা লগ পাওঁ, তেতিয়া এনেকুৱা নালাগে যে মই সিহঁতক প্ৰথম লগ পাইছোঁ। এনেকুৱা লাগে যে আমি বহু বছৰৰ পৰা লগ পাইছোঁ, বন্ধু নিচিনা হৈ গ'ল। সেইটো কাৰণে আমি সেইকাৰণে কামবিলাক কৰি আছোঁ। সেইটো কাৰণে মই লেটেষ্ট নিউজ লগালগ দি আছোঁ। 9 মাইলত কি হৈছে, খটখটিত কি হৈছে, আমাৰ কিমিনত কি হৈছে, অৰুণাচলত কি হৈছে, চব ডিটেইল মই দি আছোঁ। সেইখিনিয়ে মেইন টাৰ্গেট। তোমালোকে চাকৰিটো লোৱা আৰু নিজৰ যিখিনি সপোন আছে সেইখিনি পূৰণ কৰা। আমাৰো বহু সমস্যা, মধ্যবিত্ত যিহেতু আমিও বহুত সমস্যাৰ সৈতে জৰ্জৰিত হৈ আছোঁ, কাম কৰি আছোঁ, কষ্ট কৰি আছোঁ, চলি আছোঁ, ৰৈ যোৱা নাই। খালি কাম কৰিব বিচাৰোঁ, বাকী একো কথা নাই। সমস্যা সকলোৰে থাকে, সমস্যাৰ সমাধানো কৰিব লাগিব নিজেই। ল'ৰা হৈ জন্ম হৈছা, ছোৱালী হৈ জন্ম হৈছা, ঘৰৰ দায়িত্ব ল'ব লাগিব। সেইটো কাৰণে আমি কাম কৰি আছোঁ। মোৰো বহুত সমস্যা আছে, ময়ো বহুত পইচা পাতি থকা মানুহ নহয়। তোমালোকে মোৰ ভিডিঅ'বিলাক চালে আগতে দেখা পাবাই। আমি একদম তলৰ পৰা অহা মানুহ, সেইকাৰণে আমি কাম কৰি আছোঁ, চলি আছোঁ।
কৰি আছোঁ, আমি ৰ'ব নিবিচাৰোঁ। খালি আমাৰ টাৰ্গেট এটাই, ৰ'ব নালাগে, গৈ থাকিব লাগে। যেনেকৈ জুবিন দাই কয়, তোমালোকে শুনিবা ডাইলগ, আমি কাম কৰিব বিচাৰোঁ। মই মানে কাম কৰি মৰিব বিচাৰোঁ, নকৰাকৈ এনেই ঘৰতে বহি আমি মৰিব নিবিচাৰোঁ। সেইটো কাৰণে তোমালোকেও কষ্ট কৰা, আৰামছে হৈ যাব, একো একদম বহুত বেছি চিন্তা কৰিব নালাগে। ইটোত হোৱা নাই সিটোত হৈ যাব। কাৰোবাৰ যদি SSCত নহয় আছাম পুলিচত হৈ যাব, কাৰোবাৰ আছাম পুলিচত হোৱা নাই AB UBত হোৱা নাই, কাৰোবাৰ SIত হৈ যাব। এনেকুৱা SSC যদি ফেইল কৰিছে, SSC যদি ৰানিং ফেইল কৰিছে, এতিয়া UBত মানে SIত চাকৰি কৰি আছে, UB SIত। সেইটো কাৰণে চিন্তা কৰিব নালাগে। কোনোবা কামাণ্ডোত SI বনি আছে, SSCত ফেইল কৰা। সেইটো কাৰণে বহুত এনেকুৱা কেণ্ডিডেট আছে যোনে ইটোত ফেইল কৰি সিটোত ইয়াতকৈ ভাল চাকৰি তেওঁলোকে পাই যায়। কোনোবা SSCত ফেইল কৰা মানুহ এতিয়া 3rd গ্ৰেডত চাকৰি কৰি আছে। সেইটোৱে কথা। ইটোত নাপালোঁ বুলি মোৰ লাইফটো মোৰ শেষ হৈ যাব, তেনেকুৱা কোনো কথা নাই। খালি আমি ৰৈ যাব নালাগে, কষ্ট কৰি যাব লাগে, কাম কৰি যাব লাগে, আৰু নিশ্চয় এদিন নহয় এদিন আমাৰ যিটো টাৰ্গেট সেইটো আমি এদিন নহয় এদিন পাই যাম। আৰু সকলোকে বেষ্ট অফ লাক। কাইলৈ যিসকলৰ আছে ফিজিকেল, ভালকৈ দি আহক। আৰু মেডিকেলৰ ৰিপৰ্ট আমি জনাই আছোঁ, প্ৰতিটো পল আমি জনাই থাকিম। আৰু আমাৰ সৈতে জড়িত হৈ থকা সকলোকে বহুত বেছি ধন্যবাদ। আৰু কাইলৈ যিসকলৰ আছে তেওঁলোকক বেষ্ট অফ লাক, আৰু সোনকালে শুই কাইলৈ যাতে ফিজিকেল পাছ কৰি আমাক জনায়। থেংক ইউ।